কাৰেণ্টৰ বিল বেছি হলে মই গছৰ তলত বহিম নে এচিৰ তলত বহিম আপোনালোকে ক'বলৈ কোন মই সোণ কিনিম নে নিকিনিম ক'বলৈ চৰকাৰখন কোন আম্বানীৰ জীয়েকে ব্লাউজ মেখেলা চাদৰ সোণৰ পিন্ধিলেও কোনো ধৰণৰ আপত্তি নাই কিন্তু সাধাৰণ ঘৰৰ পৰিয়ালৰ বিয়া এখন হলেও এবছৰলৈকে সোণৰ এডাল চেন পিন্ধিবলৈও কি সামৰ্থ্য নাই নেকি আমাক এইদৰে বাধা দিবলৈ স্বাধীনতা হৰণ কৰিবলৈ চৰকাৰখন কোন ৰাজপথত গাড়ী চলাবই গাড়ী আপোনালোকে বিকিছে গাড়ী চলাবই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধি ৰোধ কৰক গাড়ী চলোৱাটো বন্ধ কেইজনক কৰিব সাইকেল চলোৱাৰ অভ্যাস গঢ়ে নগঢ়ে সেই ব্যক্তিগত কথা আপোনালোকৰ যিবোৰ কাম সেইবোৰ কৰিব নোৱাৰি নিজৰ দুখটো স্বীকাৰ নকৰি কেৱল মাত্ৰ জনতাৰ ওপৰত কিয় এনেকে কেৱল মাত্ৰ মাধমাৰ দিবলৈ চেষ্টা কৰে ধনতেৰছৰ দিনাখন যি দিনাখনলৈকে মন্ত্ৰী বিধায়কৰ পত্নীয়ে এখন জুৱেলাৰী দোকান আবদ্ধ কৰি লয় ব্লক কৰি লয় সোণ কিনিবৰ কাৰণে সেই সংস্কৃতিবোৰ আপোনালোকে বন্ধ কৰক আপোনালোকে অবাবত মিটিঙৰ নামত আপোনালোকে ৰাজহুৱা যি নিৰ্বাচনী প্ৰচাৰৰ নামত হেলিকপ্টাৰ উৰুৱাই যিবোৰ কাৰ্যকলাপ কৰে লাখে লাখে টকা উৰাইছে ৰাজকোষৰ ধন এদায় কৰিছে সেই কালচাৰবোৰ আপোনালোকে প্ৰথম বন্ধ কৰক আপোনালোকে যি কৰিব আপোনালোকে কৰিব ভৰিব কেৱল মাত্ৰ জনতাই সাধাৰণ জনতাৰ কি জীয়াই থকাৰ কি অধিকাৰখনো ল'ব বিচাৰিছে নেকি আপোনালোকে মিঠাতেল দিম বুলি কয় আৰু বৰ্তমান সময়ত দেশৰ সুৰক্ষাৰ অধীনত মানে শান্তি বৰ্তাই ৰাখিবৰ কাৰণে অৰিহণা দিবৰ কাৰণে আপোনালোকে মিঠাতেল কমকৈ খাবলৈ কয় মিঠাতেলৰ দাম কমাব কিয় নোৱাৰে মিঠাতেল যে কমকৈ খাবলৈ কৈছে মিঠাতেলৰ দামটো কথালৈ অহা নাই মিঠাতেল কমকৈ খাবলৈ কৈছে এতিয়া আপুনি মিঠাতেল চৰকাৰে বান্ধি দিব আপুনি মিঠাতেল কম খাব নে বেছি খাব আপুনি সোণ কিনিব পাৰিব নে নোৱাৰিব আপুনি গৰম বিদ্যুতৰ বিল আপোনালোকৰ ঘৰলৈ বেছি আহিছে বিদ্যুৎ বিল হ্ৰাস কৰিব নোৱাৰে কিন্তু আপোনাৰ গছৰ তলত বহিব লাগিব এই কথাটো বান্ধি দিব চৰকাৰৰ ফালৰ পৰা বান্ধি দিব পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি তেখেতলোকে কমাব নোৱাৰে তাৰ পাছত তেখেতলোকে বান্ধি দিব যে আপোনালোকে গাড়ী চলাবলৈ বন্ধ কৰি দিয়ক আপোনালোকে চাইকেল চলোৱা আৰম্ভ কৰি দিয়ক ইয়াৰ কিবা কথা নেকি মোৰ গাড়ী মোৰ ঘৰ মোৰ পেট মোৰ কথা মই কি খাওঁ কি নাখাওঁ চৰকাৰৰ যিবোৰ কাম সেইবোৰ কৰক না কেৱল জনতাকেই যে কিবা এটা ক'ব পাৰে আম্বানী ঘৈণীয়েকক আম্বানীৰ জীয়েকক সেইবোৰ কথা ক'ব পাৰিব নেকি নোৱাৰে কিয় পাৰিব পুঁজিপতি মানুহ ডাঙৰ মানুহ জনতাই বনাইছে চৰকাৰ জনতাকেই দিব মাধমাৰ জনতাই ক'ব লাগে চৰকাৰক চৰকাৰে কয় জনতাক কথাটো কি মানে বদ্ধ পৰিকৰভাৱে কাম কৰাটো কোনো হেৰি নাই পৰিকল্পনা নাই কেৱল মাত্ৰ মুখত আহে আৰু কথাবোৰ কয় নিজৰ বেংক বেলেন্স লাগিলে উটিপুটি যাওক নিজৰ ঘৈণীয়েকৰ লাগিলে কোৰ্ট এফিডত সোণৰ পৰিমাণ গম পাইছে ন কোৰ্ট এফিডেভিট নিৰ্বাচন খেলা মহিলাসকলে নিৰ্বাচন খেলাত যিসকল বিধায়কৰ পদত খেলিলে তেখেতলোকৰ যিসকলে বিয়া পতা সেইসকলে কোৰ্ট এফিডেভিট চালে আপুনি ভয় খাই যাব এগৰাকী মন্ত্ৰীৰ পত্নীৰ ওচৰত কাৰোবাৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ ওচৰত 32 কিলো 33 কিলো সোণৰ মাল আছে তেতিয়াহ'লে সেইবোৰ কি কৰিব গতিকে প্ৰথম নিজে শুধৰণি হওক তাৰ পাছত আনক শুধৰণি কৰিবলৈ যোৱাটো ভাল প্ৰথমে আপোনালোকে লেতেৰা হৈ আছে আপোনালোকে গোটেই কালচাৰ দেখুৱাই আছে উভতগুৰি আপোনালোকে নাচি আছে তাৰ পৰা জনতাক আপোনালোকে কয় শুধৰণি হওক তেল কমকৈ খাওক সোণ নিকিনিব কিবা নকৰিব সাধাৰণ ৰাইজে তেল পিঁয়াজ কিনিবলৈ চিন্তা কৰি আছে আপোনালোকে সোণত লাগি আছে তেল পিঁয়াজকেইটাৰ দামেই ইমান কঠোৰ হৈছে ইমান বেছি হৈছে তাৰপাছত সেইকেইটাৰ দাম আপোনালোকে হ্ৰাস কৰিব পৰা নাই কেৱল মাত্ৰ আপোনালোকে লাগি আছে যে সোণ কমকৈ কিনক ইমান নিৰ্লজ্জৰ দৰে কথা কেনেকৈ ক'ব পাৰে গছত গৰু উঠা হুলুঙাই কাণ বিন্ধা কথাবোৰ কিয় ক'বলৈ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহুজন নেতাই কেৱল মাত্ৰ আমাক জেনি পায় সোঁফালে মাৰে আগফালে মাৰে বাওঁফালে মাৰে অকল আমাক মাৰিবলৈ আৰম্ভ কৰে তেখেতলোকে আৰম্ভ কৰে তাৰ পাছত আমাকে আকৌ বাঁহটো দিবলৈ আৰম্ভ কৰি দিয়ে প্ৰত্যেকৰ ঘৰত স্মাৰ্ট মিটাৰ দি প্ৰত্যেকক কাৰেণ্টৰ ব্যৱস্থা কোনে কৰি দিছিলে চৰকাৰখনে কৰিছিলে বৰ্তমান সময়ত কি বুলি কয় আপোনালোকে বিদ্যুৎ কমকৈ ব্যৱহাৰ কৰক ঠিক আছে আমাক সকলোকে আমি খৰি জ্বলাই আছিলোঁ খৰি জ্বলাই থাকিবৰ সময়ত আমাক গেছ চিলিণ্ডাৰ দি পাকে প্ৰকাৰে ভিতৰত কোনে ভৰাই ল'লে চৰকাৰখনে তাৰ পৰা এতিয়া কয় গেছ চিলিণ্ডাৰ আপোনালোকে কমকৈ ব্যৱহাৰ কৰক বিদ্যুৎ বিল বেছিকৈ আহিলে ক'ব যদি আমাৰ বেছি আহে আমি যদি প্ৰতিবাদ কৰোঁ তেতিয়া ক'ব আপোনালোক গছৰ তলত বহক আৰু বৰ্তমান সময়ত কৈছে যে আপোনালোকে বোলে সোণ নিকিনিব
এবছৰলৈ বোলে সোণ কিনা বন্ধ কৰি দিয়ক মানে এতিয়া আমি কি কিনিম কি নিকিনিম কি খাম কি নাখাম সকলো কি চৰকাৰে সিদ্ধান্ত ল'ব নেকি বৰ্তমান সময় এই অৱস্থাটো কিয় হৈছে মূল্য বৃদ্ধি নিজেই হ্ৰাস কৰিব নোৱাৰি নিজৰ নত স্বীকাৰ কৰা নাই জনতাক আকৌ ক'বলৈ আহে বোলে আপোনালোকে সোণ নিকিনিব আপোনালোকে লাভ বিলাসিতাৰ জীৱনবোৰ আপোনালোকে নেতা মন্ত্ৰীসকলে বাদ দিয়ক নেতা মন্ত্ৰীসকলে যি লাভ বিলাসিতাৰ যি ফুলজাৰি মাৰে যিদৰে ৰাজকোষৰ ধন অবাবত পানীৰ দৰে খৰচ কৰে হেলিকপ্টাৰ উৰাই উৰাই যে আপোনালোকে লাখ টকা ঘণ্টাত খৰচ কৰি আছে সেইবোৰ কাৰ পইচা জনতাৰ পইচা আপোনালোকে হলে পাৰে তাৰ পৰা জনতা হলে মৰে জনতাক মাৰিব আপোনালোকে কৰিব আপোনালোকৰ বৰ্তমান যিসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে তেখেতলোকৰ যিখন কোৰ্ট এফিডেভিট দিছিলে কোৰ্ট এফিডেভিটত এগৰাকী মন্ত্ৰীৰ পত্নীৰ ৩২,০০০ গ্ৰাম ৩২ কিলো ৩৩ কিলো সোণৰ মাল আছে মানে আম্বানীৰ পুতেকে আম্বানী জীয়েকে হীৰাৰ ব্লাউজ সোণৰ ব্লাউজলৈকে পিন্ধিব আদানী আম্বানীৰ জীয়েকে আমাৰ সাধাৰণ বিয়া এখন হলে ছোৱালী এগৰাকী সোণৰ চেইন এডালো পিন্ধিব নোৱাৰিব মানে ইমানলৈকে স্বাধীনতা হৰণ কৰিব বিচাৰিছে নেকি ৰাজপথত গাড়ী চলোৱাৰ ক্ষেত্ৰত আপোনালোকে কৈছে পেট্ৰলৰ দাম আপোনালোকে ৰোধ কৰিব পৰা নাই আপোনালোকে কৈছে ৰাজপথত আপোনালোকে গাড়ী চলোৱাৰ পৰিৱৰ্তে আপোনালোকে হেৰি কৰক চাইকেল চলোৱা আৰম্ভ কৰক কোনে চাইকেল চলাব কোনে নচলাব সেই সিদ্ধান্ত আপোনালোকে ল'ব নেকি আৰু বৰ্তমান যদি সোণ কিনিবই নালাগে এবছৰৰ কাৰণে সোণাৰী দোকান বন্ধ কৰি দিয়ক সেইবোৰ কৰিব পাৰিব নোৱাৰে পুঁজিপতিৰ একো কামেই বন্ধ কৰিব নোৱাৰে মৰিব কেৱল মাত্ৰ সাধাৰণ জনতা গছত গৰু উঠা কথাবোৰ কিয় বৰ্তমান সময়ত ক'বলৈ আৰম্ভ কৰিছে চৰকাৰ গঠন কৰিবলৈ কোনোবাই শপত গ্ৰহণ কৰাই নাই কোনোবাই শপত গ্ৰহণ কৰিলে ইয়াৰ আগতো আমি দেখিলো মন্ত্ৰীত থকা অৱস্থাত ইমান নাভূত নাচুত কথাবোৰ কৈ দিয়ে মানে কি গাই আছে কি কৈ আছে তেখেতলোকে নিজেই নাজানে ক'ব লাগে কাৰণে মুখখন আছে কাৰণে ফটা মুখ লিক হয় কথাটো ক'ব লাগে কাৰণে কৈ দিয়ে কিবা যে গুণেৰে সমৃদ্ধ এজন ব্যক্তি মই যে নেতা হয় কি নেতাৰ যি গুণ হ'ব লাগে নেতাৰ যিবোৰ একুৰেচি হ'ব লাগে প্ৰেডিকশ্যন হ'ব লাগে কথা এটা কোৱাৰ আগত যি সাৰাংশটো বুজা জনা হ'ব লাগে সেই কথাবোৰ কোনো ধৰণৰ ধাৰণা নাই কেৱল মাত্ৰ ক'ব লাগে জনতাক আমি যি কম তাকে কৰিব লাগিব এই জনতাক আমি যি কম তাকেই কৰা এই প্ৰথাটো বন্ধ হ'ব লাগিব জনতাই সেই কাম জনতাইহে নিৰ্বাচন কৰে চৰকাৰ ৰাইজৰ সুবিধাক চাইহে চৰকাৰে কাম কৰাটো জৰুৰী আপোনালোকে হলে লাখে লাখে টকা বিদেশ ভ্ৰমণৰ নামত আপোনালোকে কৰবাত ৰেলী কৰাৰ নামত ৰাজপথৰ এই বাছবোৰ যে আপোনালোকে গুৱাহাটীত সাধাৰণ জনতা যাবলৈ এখন বাছৰ বাবে হাহাকাৰ কৰিব লগা হয় প্ৰতিটো সব ঠাইতে নিৰ্বাচনৰ ৰেলীবোৰত গাড়ী দৌৰাই কিমান পেট্ৰল ডিপুত বৰ্তমান সময়লৈকে পইচাই দিয়া নাই বৰ্তমান সময়ত পেট্ৰল ডিপুত পইচাই দিয়া নাই আৰু তাৰ পৰা সেই পেট্ৰল ডিপুটো কেনেকৈ চলিব মূল্য বৃদ্ধিটো কৰিবই লাগিব চৰকাৰে কৰিব আমি ভৰিম কথাবোৰ তেনেকুৱা খাদ্য বস্তুৰ মূল্য বৃদ্ধি আপোনালোকে কমাব পৰা নাই মিঠাতেল দিম বুলি আপোনালোকে ফুলজাৰি মাৰে আপোনালোকৰ চৰকাৰে তাৰ পাছত আপোনালোকে ভাষণত কয় এতিয়া আকৌ মন্তব্য কি কৰে মিঠাতেল কমকে খাম মই মিঠাতেল কমকে খাম নে জহৰ কমকে খাম আপুনি মোক কেনেকৈ ক'ব সেই সিদ্ধান্তটো আপুনি কেনেকৈ ল'ব পাৰে ৱৰ্ক ফ্ৰম হোমৰ কথা কয় কিবাৰ কথা কয় নিজৰ ভুলটো কেতিয়াও স্বীকাৰ নকৰে কেৱল মাত্ৰ জনতাৰ মূৰত মাৰ দিব লাগে জনতাকে লুটিব লাগে জনতাকে ধ্বংস কৰিব লাগে হেনেকুৱা স্থিতিবোৰ নলব কামবোৰ বিচাৰ বিশ্লেষণ এটা দৃঢ়তাৰে কামবোৰ কৰিলে ভাল চৰকাৰখন যিহেতু প্ৰতিখন চৰকাৰ ৰাইজে বনায় জনতাই বনায় জনতাৰ সুবিধা জনতাৰ সুৰক্ষা এই কথাবোৰৰ ওপৰত আলোচনা কৰিব লাগে বাৰে বাৰে কেৱল মাত্ৰ কৰিব কোনে জনতাই কৰিব তেখেতলোকে নালাগে তেখেতলোকে ৰেগুলাৰ 10-15খন গাড়ী দৌৰাই আপোনালোকৰ সেই কালচাৰবোৰ বন্ধ কৰক প্ৰথম এই মন্ত্ৰী এমএলএ পত্নী কেইগৰাকী সোণৰ মাল গীতা কিনা বন্ধ কৰক ধনতেৰছৰ দিনাখন এখন সোণাৰীৰ দোকান মন্ত্ৰী বিধায়কৰ পত্নীয়ে যিদিনাখনলৈকে কিনাটো বন্ধ নকৰিব তেতিয়ালৈকে প্ৰধানমন্ত্ৰী মহোদয়ে যিখাৰ কথা ক'লে যে সোণ কিনাটো বন্ধ কৰক সেই কথাটো গছত গৰু উঠা হুলুঙাই কাণ বিধাৰ দৰে একেই কথা গতিকে মৰিবতো জনতা আম্বানীৰ জীয়েকক ক'ব পাৰিব নেকি যে আপুনি সোণ নিকিনিব দেশৰ কাৰণে আপুনি এইটো কৰক সেইটো কৰক নোৱাৰে কাৰণ কি সেইসকল পুঁজিপতি ডাঙৰ মানুহক ক'ব নোৱাৰে কেৱল মাত্ৰ আমাৰ সাধাৰণ জনতাৰ কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেশবাসীক সম্বোধন কৰি তেওঁ কয় যে তেল কমকৈ খাব লাগে
কাৰণ তেল যদি কমকৈ খায় দেশভক্তি এটা উদাহৰণ হৈ পৰিব সমান্তৰালকৈ তেওঁ কৈছে যে সোণ ক্ৰয় কৰা বন্ধ কৰিব লাগে আৰু খাৰুৱা তেলৰ ব্যৱহাৰ পেট্ৰল ডিজেলৰ ব্যৱহাৰ কম কৰি দিব লাগে এক প্ৰকাৰ ব্যৱহাৰ নকৰিলেও ভাল হয় এতিয়া কথা হৈছে প্ৰথম কথা যেতিয়া মানুহ এজনৰ বেমাৰ হয় সেই বেমাৰী মানুহজনে বেমাৰ ভাল কৰিবলৈ হলে ঔষধ খাব লাগিব নে অস্ত্ৰোপচাৰ কৰিব লাগিব নে কবৰস্থান যাব লাগিব প্ৰথম কথা দুই নম্বৰ কথা যেতিয়া মানুহৰ মূৰত উকনি হয় তেতিয়া সেই উকনি প্ৰতিকাৰ কৰিবলৈ মানুহে চুলি খুৰাব নে ঔষধ লগাব এতিয়া কথা হৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে কৈছে তেল কমকৈ খাব লাগে আচলতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'ব লাগিছিল যে তেল কমকৈ খোৱাৰ কথা বাদ দি ক'ব লাগিছিল যে মদ খোৱাটো বন্ধ কৰি দিয়ক সংসাৰ বাচিব কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা এনে ধৰণৰ কথা আশা কৰিব নোৱাৰি দ্বিতীয় কথা হৈছে যে তেল মানে খাৰুৱা তেল পেট্ৰল ডিজেল মানে ব্যৱহাৰৰ ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ কৰিব কৈছে এতিয়া কথা হৈছে যিহেতু কাইলৈ বিজেপিৰ যে নেতৃত্বাধীন চৰকাৰখনে শপত গ্ৰহণ কৰিব এই শপত গ্ৰহণত আমি জানিবলৈ পাইছো শুনিবলৈ পাইছো যে 30খন চাৰ্টাৰ্ড ফ্লাইট আহিব সেই ফ্লাইট কেইখন বন্ধ কৰি পেলাই এছটিচি বা বাছত অহাৰ সুবিধা কৰি দিব লাগে লগতে কাইলৈ যেহেতু চৰকাৰখনে শপত গ্ৰহণ হ'ব এই শপত গ্ৰহণত কেইবিধ খাদ্যৰে মানে কেইবিধ ব্যঞ্জন তৈয়াৰ কৰা হৈছে নৰ্মেলি যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মানে কথা যদি আমি ধৰো তেনেহলে ঘৰৰ পৰাও শপত গ্ৰহণ অনুষ্ঠানটো ব্যয়বহুলভাৱে নকৰি শপত গ্ৰহণ অনুষ্ঠানটো কাইলৈ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তেও দেখোন আয়োজন কৰিব পাৰিলেহেঁতেন তেতিয়া পেট্ৰল ডিজেলৰ খৰচ নহলেহেঁতেন আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰথমে আপুনি মানে আদৰ্শ দেখুৱাওক প্ৰথমে আপুনি আৰম্ভ কৰক তেল খোৱাটো কমাই দিয়ক পেট্ৰল ডিজেল কেনেদৰে হ্ৰাস কৰিব লাগে সেইখিনি ৰাইজক জনাই দিয়ক আপুনি দেখোন 3 লাখ টকীয়া মাছৰুম খায় সেই 3 লাখ টকীয়া মাছৰুম খোৱা বন্ধ কৰক দিনটো 3-4 যোৰ কাপোৰ সলায় লাখ টকীয়া কাপোৰ সলায় সেয়া সলোৱা বন্ধ কৰি দিয়ক আপোনাৰ 1000 কোটি টকীয়া বিমানখন বিক্ৰী কৰি দিয়ক আপোনাৰ 1.5 লাখ টকীয়া যিযোৰ সানগ্লাস কিনে সেইযোৰ বিক্ৰী কৰি দিয়ক লগতে আপুনি 1.5 লাখ টকীয়া যিটো কলম ব্যৱহাৰ কৰে সেইটো কলম বৰ্জন কৰি পেলাই 10 টকীয়া কলম ব্যৱহাৰ কৰক সমান্তৰালকৈ এনেকুৱা লাগিছে যে দেশবাসী আপোনালোক ঘৰৰ পৰা ওলাব নালাগে এতিয়া আমাৰ হৈ কাম কৰিব বিশ্বগুৰুৱে এতিয়া দেশবাসীয়ে সোণ ক্ৰয় কৰিব নালাগে ৰাইজৰ হৈ সোণ কেৱল ক্ৰয় কৰিব নেতা পালিনেতা বিজেপিৰ মন্ত্ৰী বিধায়কসকলে ৰাইজৰ কেৱল এটাই কাম মনে মনে টেক্স দে আৰু টেক্স দি থাক তাৰ বাহিৰে অন্য একো নহয় আৰু লগতে এতিয়া এইখন চৰকাৰে যে কৈছে তেল কমকৈ খাব লাগে খাৰুৱা তেল পেট্ৰল ডিজেলৰ অলপ ব্যৱহাৰ মানে চাই চিন্তি ব্যৱহাৰ কৰিব লাগে চৰকাৰী নেতা পালিনেতা বিধায়ক বিলাকে যিবিলাক গাড়ী ব্যৱহাৰ কৰে সেইবিলাক গাড়ী বৰ্জন কৰিব লাগে ইনোভা বৰ্জন কৰিব লাগে লগতে তেওঁলোকে এছটিচিত অহা যোৱা কৰিব লাগে লগতে মন্ত্ৰী বিধায়কসকল সাংসদসকলৰ পেঞ্চনো বৰ্জন কৰিব লাগে আৰু মন্ত্ৰী বিধায়কসকলে যিবোৰ সুবিধা পায় চৰকাৰী যেনে ধৰক চিকিৎসা বিনামূলীয়া বিজুলী এইবিলাক সকলো বন্ধ কৰিব লাগে তেতিয়া আমি ভাবিম যে হয় তেওঁলোকে সঁচা কথা কৈছে সাধাৰণ ৰাইজক ইমান অত্যাচাৰ কিয় এতিয়া সোণ মানে ক্ৰয় কৰা বন্ধ কৰিব দিছে কিন্তু এটা সময় এনেকুৱা আছিল মানুহে সোণ ক্ৰয় কৰি ৰাখিছিল বিপদ আপদৰ কাৰণে সেই সোণখিনি বিক্ৰী কৰি পেলাই মানুহে বিপদৰ পৰা উদ্ধাৰ হৈছিল কিন্তু বৰ্তমান বিশ্বগুৰুৰ নেতৃত্বত এতিয়া আমি সোণ ক্ৰয় কৰিবলৈ ৰাইজক মানা কৰিছে এতিয়া কথা হৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে তেওঁ দেশবাসীক সম্বোধন কৰিছে আৰু তেল কমকৈ খাবলৈ কৈছে খাৰুৱা তেল পেট্ৰল ডিজেল ব্যৱহাৰ হ্ৰাস কৰিব কৈছে এতিয়া আপোনালোকে নিদৰ্শনটো দাঙি দেখুৱাওক তেতিয়া ভাল পাম আপুনি দেখোন বিদেশত মানে 12 মাহত 15টা দিন বিদেশতে থাকে আৰু আমাক এটা দিন বিদেশলৈ যাবলৈ মানা কৰিছে আপুনি 3 লাখ টকীয়া মাছৰুম খাই বগা হৈ আছে আৰু সাধাৰণ ৰাইজক অষ্ট্ৰেলিয়াৰ আপেল খাবলৈ আপুনি মানা কৰিছে আপুনি নিজে সকলো মানে চখ পূৰণ কৰিব সাধাৰণ ৰাইজক সকলো চখ মানে পূৰণ কৰাৰ পৰা মানে অতৰাব বিচাৰিছে এতিয়া কথা হৈছে প্ৰত্যেকজন নাগৰিকে নিজৰ কষ্ট উপাৰ্জিত ধনেৰে চৰকাৰক টেক্স দি আছে কোনে কি খাব কোনে কি পিন্ধিব কোনে কলে যাব
এইবিলাক মানে আপুনি ক'বলৈ গণতান্ত্ৰিক দেশ এখনত আপোনাৰ অধিকাৰ নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়া, কাৰণ প্ৰত্যেকজন নাগৰিকে টেক্স দি আছে নিজৰ কষ্ট উপাৰ্জিত ধনেৰে। সঁচাকৈ মানে হাঁহি উঠে আপোনালোকৰ কথাবিলাক শুনিলে। প্ৰথমে এই চৰকাৰী বিষয়া কৰ্মচাৰী আপোনাৰ বিধায়ক সাংসদ বিলাকৰ পেঞ্চন কৰ্তন কৰি দিয়ক। 5 বছৰ ৰাইজক সহায় কৰাৰ পিছত তেওঁলোকক পেঞ্চন কিহৰ কাৰণে প্ৰয়োজন, এইবিলাক নিদৰ্শন দাঙি দেখক। কাইলৈ যদি পাৰে আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈ পেলাই শপত গ্ৰহণ অনুষ্ঠানটো ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কৰিলে বেছি ভাল হয়। সেইকাৰণে কৈছো যে এজন বেমাৰী ব্যক্তিয়ে যেতিয়া বেমাৰ হোৱা বুলি গম পায় তেতিয়া তেওঁ ঔষধ খাব লাগে নে অস্ত্ৰোপচাৰ কৰিব লাগে নে কবৰস্থান যাব লাগে, মানে এনেকুৱা ধৰণৰ কথা আহি পৰিছে। সঁচাকৈ বহুত হাস্যকৰ হয়। কি কম আৰু, ক'বলৈ ভাষা নাই। এতিয়া আশা কৰিছো যে বিজেপি নেতৃত্বাধীন চৰকাৰখন তথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথমে নিজৰ পৰাই আৰম্ভ কৰক এইবিলাক কাম।